यहाँ 57,352 नंबर्स ने एप्लीकेशन दिया है। उसमें हमारा 27,972 को मिला है और जितने को भी मिला है वो लोग बहुत ही खुश है। ये एक अच्छा असम सरकार की तरफ से जो बेनिफिशियरी आउट ऑफ ऑल द बेनिफिशियरी स्कीम्स ये सबसे अच्छा बेनिफिशियरी स्कीम ऐसे बोल के फ्रॉम द पब्लिक माना गया है। थैंक यू सो मच। জেনেৰেশ্যন ৱাইজ আমি পাৰ হৈ গৈছোঁ, কিন্তু সেই বহি থকা মাটিডোখৰত যিডোখৰ জেগাত আমি জীৱন আৰম্ভ কৰি জীৱন শেষো কৰিছোঁ, কিন্তু কোনো স্থায়ীভাৱে সেই মাটিখিনিৰ অধিকাৰ হস্তান্তৰ হাতত নাছিল। এই গোটেই কথাটো চিন্তা চৰ্চা কৰি এটা যোগাত্মক চিন্তাৰে এটা সাহসিকতা চিন্তাৰে কোনে চিন্তা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা চিষ্টেম কৰিলে, যিটো চিষ্টেম যেতিয়া প্ৰথমে তেখেতে আৰম্ভ কৰিলে তেতিয়া আমিও কনফিউজ হৈছিলোঁ যে কেনেকৈ কৰিব। এইটো এটা সাংঘাতিক এটা জৰীপকৃত গাঁওসমূহৰ পুনৰ জৰীপৰ জৰিয়তে ভূমি নথি উন্নতিকৰণ নাগৰিকৰ ভাৱে সম্পূৰ্ণ উপলব্ধ কৰোৱা 9টা সেৱাৰ ভিতৰত আছিল উত্তৰদাখিল সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিভাজন বাটোৱাৰা, 1 বিঘা পট্টৈ নাম ভূমি কৃষি ভূমিৰ পৰা অকৃষি ভূমিলৈ পুনৰ পৰিৱৰ্তন, আবণ্টিত মাটি ম্যাদী পাট্টালৈ পৰিৱৰ্তন, একচনীয়া পাট্টাৰ পৰা ম্যাদী পাট্টালৈ পৰিৱৰ্তন, দখলস্বত্বৰ নথকা পাট্টাদাৰৰ নাম পাট্টাৰ পৰা কৰ্তন, পাট্টাদাৰৰ মোবাইল নম্বৰ সংশোধন আৰু মূল ভূমিক নথিৰ সংশোধন। মানে কি আমি ফিজিক্যালি আপোনালোকক আজি পটা দিমেই, কিবা কাৰণত যদি আপোনালোকৰ পটাটো হেৰাই গ'ল বা কিবা হ'ল ডিজিটেল আপোনালোক ডাউনলোড কৰি লৈ ল'ব পাৰিব। তেনেকুৱা ব্যৱস্থাৰ যোগেদি ইতিমধ্যে আমি পটা দিম। নিশ্চয় আপুনি গম পাইছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতি মাটি ভেটিৰ কথা কৈছিল। ভেটিৰ কথা চিন্তা কৰি ইতিমধ্যে যোৱা 23 তাৰিখৰ পৰা আমি বসুন্ধৰা 2 ইতিমধ্যে পটাসমূহ আমি বিতৰণ কৰি আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰহি শদিয়াৰ ডুমডুমাত দিছিল, ময়ো আছিলোঁ দুলীয়াজান আৰু নাহৰকটীয়াত। এনেকৈ আমি গোটেই অসমত ইতিমধ্যে পটাসমূহ আমি বিতৰণ কৰিছোঁ।